হেল্ল' বন্ধু, অভিনন্দন গ্ৰহণ কৰিব। আজি আপোনালোকক মই দেখুৱাই আছোঁ এটা সুন্দৰ সাঁচি পুলি। এই যে সাঁচি পুলিটো দেখিছে, এই সাঁচি পুলিটোৰ বয়স মাত্ৰ 2.5 বছৰমান হৈছে। এতিয়া মই সাঁচি পুলিটো আপোনালোকক কিয় দেখুৱালোঁ, এইকাৰণে মই আপোনালোকক সাঁচি পুলিটো দেখুৱাব লগা হৈছে যে ইয়াৰ গুৰিটো কিমান সুন্দৰ হৈ আছে চাওকচোন। কেনেকৈ মাটিৰ লগত ই সমান্তৰালভাৱে আছে। ইয়াৰ ওচৰত কোনো পানী জমা নহয় বা কোনো গছ বন নাই। এনেকৈ যদি আপুনি এটা সাঁচি পুলি প্ৰতিপাল কৰে, সেই সাঁচি পুলিটোৱে হৈ যাব লাখটকীয়া পুলি। আপুনি তাক শ্ৰদ্ধা কৰিব লাগিব। এই পুলিটো এতিয়া চাওক, ইমান সৰু পুলি, কিন্তু তাত এই দেখিছেনে, এই যে ফুটিটো, ইয়াত এটা সৰু ফুটি ইতিমধ্যে পৰিছেই। এইফালে আপুনি গ'লে দেখিব আৰু আছে চব। এইটো এটা, এইটো দেখিছেনে, ইয়াত অলৰেডি এই যে ফুটিটো পৰিলে, অৰ্থাৎ এই পুলিটোত যে আঘাতপ্ৰাপ্ত হ'ল, ই ভিতৰি ইয়াত মাল সংগ্ৰহ হৈ থাকিব। মানে ইয়াত আগৰৰ পৰিমাণটো নিজে বাঢ়ি গৈ থাকিব। আপুনি মই কৰিবলগীয়া একোৱেই নাই। যদি পাৰে আপুনি ইয়াক অলপ আঁতৰত কিছু গোবৰ যদি দি দিয়ে, এই পুলিটোৱে এতিয়া এবছৰৰ ভিতৰত ইয়াৰ দুগুণ হৈ যাব। এতিয়া আপুনি যিমান ডাঙৰ দেখিছে, এই পুলিটোত যদি আমি সুন্দৰভাৱে গোবৰ দি দিওঁ, অৱশ্যে আঁতৰত দিব লাগিব, আপুনি এই গুৰিতে কেতিয়াও লগাই দিব নালাগিব। 2 ফুট আঁতৰত, 2 ফুট আঁতৰত যদি আমি কিছু গোবৰ পেলাই দিওঁ, তেতিয়া এই সাঁচি পুলিটো এদিন আমাৰ লাখটকীয়া পুলি হ'ব। এইটো এটা মিঠা সাঁচি পুলি। ইয়াত আপুনি অকণমান চাওঁ, কেনেকৈ প্ৰতিপাল কৰিছোঁ চাওঁ। এয়া চাওক, এইখিনিতে আঘাতপ্ৰাপ্ত হ'ল। অৰ্থাৎ সাঁচি গছে যেতিয়া আঘাতপ্ৰাপ্ত হয়, তেতিয়াই তাত আগৰ সঞ্চিত হ'বলৈ ধৰে। এইটো অৱশ্যে পোক সোমাইছে। এতিয়া চাওক, এই পুলিটো মই কেনেকৈ পুলুঙা কৰি আনিছোঁ। ইয়াত কোনো ডাল ডোল নাই। চাওক, এটা সুন্দৰ সাঁচি পুলিত কেতিয়াও ডাল নাথাকে। অৰ্থাৎ মিঠা সাঁচি পুলিত এয়া এটা দেখিছেনে, ইয়াত লাহে আপুনি গৈ থাকক, দেখিছে এই পুলিটো একদম নিশ্চিত। ই যে বহুত টকা দিব সেইটো নিশ্চিত। এয়া চাওক, এইয়া ওপৰৰ ফালে ইয়াক মই ডাল কাটি ইতিমধ্যে শেষ কৰিছোঁ। অৱশ্যে ইয়াৰ আগটো ভগা আছে, কোনো কথা নাই। এতিয়া কথা হ'ল, মই আপোনালোকক এই পুলিটো কিয় দেখুৱালোঁ। এই পুলিটো দেখুওৱাৰ কথা হ'ল, এই পুলিটোৰ পৰা মই গুটি নাপাওঁ। এই পুলিটোৰ পৰা মই গুটি পোৱাৰ কোনো স্কোপ নাই। কাৰণ এই পুলিটোৰ ইতিমধ্যে মই ডাল কাটি শেষ কৰিছোঁ। এই পুলিটো কিন্তু অতি সুন্দৰ পুলি। এনেকুৱা পুলি যদি আপোনাৰ ঘৰত আছে, এই পুলিটোৰ দৰে যদি আপোনাৰ ঘৰত পুলি আছে, নিশ্চিন্ত মনে আপুনি এবছৰ ডাল নাকাটিব। এইবছৰ আপুনি ডাল কাটিলে কোনো কথা নাই, অহা বছৰ ইয়াৰ ডাল সমূলি নাকাটিব। প্ৰচুৰ গোবৰ দিয়ক। এইবছৰে আপুনি এতিয়াহে আপুনি প্ৰচুৰ গোবৰ দিয়ক। আপোনাৰ ঘৰত যিমান গোবৰ আছে, অন্ততঃ 8-10 বস্তা গোবৰ ইয়াৰ গুৰিত আঁতৰত পেলাই দিয়ক। কিন্তু বন্ধু, মই আপোনাক দেখুৱাইছোঁ, কিন্তু চব কাষতে সেইটো এটা সাঁচি পুলি আছে। মই পৰিষ্কাৰ কৰিব লাগিব। তাৰ দাঁতিতে চাওক, সেইটো এটা সাঁচি পুলি আছে। তাৰ দাঁতিলে যাওক, সেইটো এটা সাঁচি পুলি আছে। অকণমান এইফালে আহি দিয়ক, সেইটো এটা সাঁচি পুলি আছে। এইটো এটা সাঁচি পুলি আছে। এনেকৈ যদি আমি আহি থাকোঁ, মোৰ কিন্তু বাৰীখনত আপুনি এনেকৈ তলে গোটেইখন সাঁচি পুলি দেখিব। অৱশ্যে আপুনি কিছুমান আৱৰ্জনাও দেখি আছে, সেইখিনি মই চফা কৰিব লাগিব। জাষ্ট এসপ্তাহৰ ভিতৰত মই গোটেইখিনি পুলি এনেকুৱা কৰি চফা কৰি দিম। আৰু ইয়াত মই গোবৰ পেলাই দিম। আৰু গোবৰ মই অলৰেডি পেলাইছোঁ। কেনেকৈ পেলাইছোঁ আপোনালোকক দেখুৱাম। চাওক, সেইজোপা এজোপা পোৰা কলৰ গুৰিতে চাওক, সেইটো এটা সাঁচি পুলি। সেইটো একেই মিঠা সাঁচি। তাৰপাছত আপুনি যদি অকণমান ইফালে যায়, সেইটো এটা সাঁচি পুলি। অকণমান যদি এইফালে আহে, সেইটো এটা সাঁচি পুলি।
এইটোতো অতি সুন্দৰ সাঁচি পুলি দেখিছেনে? এইটো মই আজি চাফা কৰিম। দেখিছেনে? খুব সুন্দৰ সাঁচি পুলি। আপুনি এনেকৈ যদি গৈ থাকে, প্ৰত্যেক ফুটে ফুটে মোৰ সাঁচি পুলি আছে, কিন্তু মোৰ সাঁচি পুলিখিনিত আপুনি গুটি নাপাব, কাৰণ মই অলৰেডি ডাল কাটি মই চাফা কৰি ৰাখিছোঁ। গতিকে গুটি মই ক'ত পাম? গুটি পাবৰ কাৰণে মোৰ বেলেগ গছ মই ৰাখিছোঁ, সেইবিলাক মোৰ ঢাপৰ দাঁতিতে আছে, সেইবিলাকৰ পৰা মই ধুনীয়া ধুনীয়া গুটি পাম। যি কি নহওক, আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই কথাখিনিহে অৱগত কৰিবলৈ লৈছোঁ যে আপুনি এজোপা গছত যে প্ৰচুৰ টকা পাব সেইটো সত্য কথা। আৰু প্ৰচুৰ টকা পাবলৈ হ'লে প্ৰত্যেকটো সাঁচি পুলি আপুনি এনেকৈ প্ৰতিপাল কৰিব লাগিব, এইকণ খাটনি আপুনি কৰিবই লাগিব। সেইকাৰণে মই কৈছোঁ যে আপুনি 10টা পুলি ৰুৱক, আপুনি বেছি ৰুব নালাগে, মাত্ৰ 10টা ভাল পুলি সংগ্ৰহ কৰক। আৰু এনেকুৱা কোনো কথা নাই যে নাৰ্চাৰীবিলাকত আপুনি বেয়া পুলি পাব বা ভাল পুলি পাব, সেইটো কোনো কথা নাই। আপুনি চিলেকশ্যন কৰিব জানিলেই হ'ল। পাতবিলাক সৰুতেই যিবিলাক পাত মিহি মিহি দেখিব, মানে পাতলা দেখিব আৰু দীঘল দেখিব, মই কৈছোঁ নে 6 ইঞ্চি পৰ্যন্ত, 6 ইঞ্চি পৰ্যন্ত পাত আপুনি দীঘল দেখিবলৈ পাব। আৰু সিহঁতৰ গ্ৰ'থবিলাক এই পেঞ্চিল টাইপ, একদম সৰুতেই সিহঁতি মুড ল'ব। মই আপোনাক দেখুৱাই দিম বাৰু, ৰ'ব। এটা পুলি মই দেখুৱাই দিছোঁ। এই পুলিটো চাওক, এই যে খৰিকাডালৰ নিচিনা পুলিটো দেখিছে, আপুনি নাৰ্চাৰীত এনেকুৱা পুলি অসংখ্য পাব। এই যে চাওক, একদম খৰিকাডালৰ নিচিনা পুলি, আপুনি এনেকুৱা পুলিখিনি লৈ আহক। আপুনি শক্তিশালী থুপুকা থুপুক পুলিবিলাক নানিব, চাপৰ মজবুত পুলিবিলাক আপোনাক দৰকাৰ নাই। আপুনি এই যিটো খৰিকাডালৰ নিচিনা দেখিছে এই পুলিটো, এইবিলাক মোৰ ঘৰৰ পুলি, মই নিজে পচাই থোৱা পুলি। এইখিনি মই ৰুম, এইখিনি মই খালি ৰোৱাৰ মোৰ অলপ মানে দেৰি হৈ গৈছে, কোনো কথা নাই। যেতিয়া সুবিধা পাম, যেতিয়া সময় পাম, তেনেকৈ ৰুম। মোৰ বাৰীত এনেকৈ অ'ত এথোপা মই গুটি পচাই থৈছোঁ। কাৰণ 20টা বা 25টা পলিথিন কৰি একে ঠাইতে থৈ দিলোঁ, আকৌ 20টা বা 25টা কৰি একে ঠাইতে থৈ দিলোঁ। যেতিয়া মোৰ মন যায় তেতিয়াই মই পুলিখিনি ৰুম, আৰু যেতিয়া মই সময় পাম তেতিয়াই মই পুলিখিনি ৰুম। যদি পুলিখিনি মই ৰুব নোৱাৰোঁ, ইয়াতেই মোৰ কিছুমান পুলি ডাঙৰ হৈ যাব, সিহঁতিয়ে মোৰ সুন্দৰ গছ হৈ যাব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। চাই থাকিব মোৰ ভিডিঅ'। মই মাজে মাজে অলপকৈ 2-এটা কথা কৈ যাম, কাৰণ বেছি কথা ক'বলৈ অসুবিধা হয় আৰু খুব ধৈৰ্য লাগিব। আচলতে ধৈৰ্যশীল মানুহবিলাকেহে মোৰ ভিডিঅ'বিলাক চাব পাৰিব, কাৰণ বহুত কথা ক'লেও তাৰ মাজতহে কিন্তু 2টা বা 1টাহে খুব সুন্দৰ কথা পাব। সেইখিনি আপোনালোকে ল'ব, বাকীখিনি আপুনি বাদ দিব, আৰু ভুল ভ্ৰান্তি হ'লে শুধৰাই দিব। আপোনালোকৰে মানে মই কোনো কাৰণত বেয়া নাপাওঁ, আপোনালোকে মই কোনোবা এটা কথা যদি ভুলকৈ কৈছোঁ, সেইটো মোক আঙুলিয়াই দিলে মই এটা ৱে পাম মোক নিজকে শুধৰাই ল'বৰ কাৰণে। গতিকে আপুনি চাওক, মই আজি 5 বছৰ ভিডিঅ' দি আছোঁ। 5 বছৰ সাঁচি গছৰ ওপৰত ভিডিঅ' দি থাকোঁতে, মানে যিটো পুলি মই ৰুইছিলোঁ, মই ভিডিঅ'টো এই ইউটিউব চেনেলটো খোলোঁতেই মই যিটো সাঁচি পুলি প্ৰথম ৰুইছিলোঁ, সেই পুলিটো এতিয়া মোৰ বিক্ৰী কৰিব পৰা হ'ল, গম পাইছে? মই ইউটিউব চেনেলটো কৰিবৰ কাৰণেই প্ৰথমে যিটো পুলি ৰুইছিলোঁ, সেই পুলিটো আৰু 5 বছৰৰ পিছত, অলৰেডি 5 বছৰ হৈ গৈছে, আৰু 5 বছৰৰ পিছত মই সেইটো হয়তো 20,000 বা 25,000 টকাত বিক্ৰী কৰিব পাৰিম। গতিকে চাওকচোন, মই ইমান ধৈৰ্য সহকাৰে ইমান 5 বছৰে কাম কৰি আছোঁ। আপোনালোকে মোৰ চেনেলটো চালেই গম পাব, কাৰণ মই 5 বছৰ কৰি আছোঁ। মোৰতো বেছি কষ্ট হোৱা নাই ন, মই আনৰ দৰে এডিট কৰি ক'ৰবাৰ কিবাকিবি অনা নাই। মই মোৰ নিজৰ বাৰীৰ কাষৰ ওচৰৰ এনেকুৱা গছবিলাককে দেখুৱাই আপোনালোকৰ লগত কথা পাতি আছোঁ, আৰু আপোনালোকৰ সঁহাৰি মই পায়েই আছোঁ। প্ৰত্যেক দিনেই প্ৰত্যেকটো হেৰিয়াতে মানে ভিডিঅ'তে মই আপোনালোকৰ সঁহাৰি পায়েই আছোঁ আৰু পায়েই থাকিম। সেয়াকে আশা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, আকৌ সাঁচি পুলিৰ কথাই পাতিম। মানে অসমত যিবিলাক জেগাত সাঁচি গছ নাই, সেই জেগাবিলাকত মই সাঁচি গছেৰে ভৰপূৰ কৰিম, সেইটোৱে মোৰ সিদ্ধান্ত। আজিলৈ আহোঁ, ধন্যবাদ।